হেল্ল' গাইজ বেক টু মাই ইউটিউব চেনেল আৰু ফেচবুক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কিবা ভুল হ'লে মোক ক্ষমা কৰিব। আৰু আমি গৈ আছোঁ দিল্লী ঘাট, মোৰ লগত আছে লগৰকেইটা। আপোনালোকে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। ফাইনেলি আমি দিল্লী ঘাট পাই গ'লোঁ আৰু প্ৰথম নামিছে ভাই আৰু লগত নামি আছে লগে চবে আৰু এইটো ভিনদেউ হয়, এইটো আমাৰ সৰু, এইটো আমাৰ বাউৰিদা আৰু কেইটা নামি আছে লগত। এইটো বাবু হিৰো আহি গ'ল, লগত বড়ো হিৰোও আছে, এইটো মোৰ বেষ্ট ফ্ৰেণ্ড বাবলা, আৰু এইটো নিকেশ যিহেতু নাগাবাৰী হিৰো, আৰু নামি আছে লাহে লাহেকৈ। আৰু এইটো নামিছে শংকৰ, এইটো নামি গ'ল গুলঠু, এইটো নামি গ'ল উদয় বাই, আৰু আছে এইটো বিশ্বও ওলাই আহিছে লগে লগে। তাৰপিছত এইটো যিহেতু তাৰ নাম বিকাশ, খুব ধুনীয়া নাম তাৰ, আৰু আহিছে দুটামান নামিবলৈ লাজেই কৰিছে, এইকেইটাও মোৰ লগৰ। এটাৰ নাম হয় সমীৰ আৰু 2 নম্বৰ নাম হয় গুডু। ফাইনেলি আমি দিল্লী ঘাট লাষ্টত গৈ নামি আহিছোঁ আৰু খুব ধুনীয়া লাগিছে দিল্লী ঘাট দলংটো আহি পিনে। আমি আগতো আহিছোঁ, আৰু এবাৰ আহিম বুলি আশা আছিলে। আৰু নিকেশ আছে, নিকেশ খুব ফূৰ্তি কৰিছিল, লগত বাবলা আছিলে, আৰু কাষতে দলংটো, কাষতে মন্দিৰটো লাগি আছে। আপোনালোকে অহাৰ লগে লগে দৰ্শন লৈ ল'ব, যিহেতু আমি 3টা লৈ ল'লোঁ আৰু বাকীকেইটা তলত আছিলে, আমি ওপৰত আছিলোঁ। চ' আমি গোটেইকেইটাক ভিউ ল'ব নোৱাৰিলোঁ আমাৰ লগৰকেইটাৰ। ফাইনেলি আমি দিল্লী ঘাট আহি পালোঁ, আৰু লগত আছে নিকেশ আৰু বাবলা আছে। আপোনালোকে চাই লওক, মই গোটেই ভিডিঅ'টো বিনা স্কিপ কৰাকৈ আপোনালোকে চাই থাকিব। লাষ্ট মুমেণ্টৰ লগত কোনে খানা বনাই আছে আৰু কোনে খানা বিলাই আছে আৰু কোনে কিমান যিহেতু মই আপোনালোকক কৈছিলোঁ খানা কোনে বনাব, চ' মই আপোনালোকক দেখাই আছোঁ খানা কোনে বনাব। এইটো বাবলা খানা বনাই আছে আৰু বিকাশ খানা বনাই আছে, আৰু যিহেতু চাই আছে আমাৰ কোনে কোনে চাই আছে আপোনালোকক দেখাই আছোঁ, বনি থাকক ভিডিঅ'টোত। এইটো মোৰ লগৰ গুড্ডুৱে চাই আছে, আৰু লগত ভিনদেউ চাই আছে কোনে কোনে খানা বনাই আছে। আৰু ভিনদেউৱে বহুত ধুনীয়া বস্তু এটা পৰিছে, যিহেতু গৰৈ মাছৰ পিটিকা খাই খুব ধুনীয়া লাগিব। চ' ভিনিক ক'লোঁ মই। তাৰপিছত দেখাই আছোঁ আপোনালোকক ভাত বনাই আছে বিকাশে, আৰু মাংস বনালে বিকাশেই। চব ভাত চব্জি হৈ গৈছিলে, আৰু ভাত চব্জি হোৱাৰ পিছত চবে অলপ ফূৰ্তি কৰিম বুলি ক'লে, তো বক্স বজি গৈছিলে। বক্স বজাৰ পিছত গোটেইকেইটা নিজৰ নিজৰ বস্তুকেইটা ঠিক ঠাক কৰিছিলে, ক'ত কি কৰিব। আৰু যিহেতু মই এইটো বাবু খুব ধুনীয়া নাচে, তো গোটেইকেইটাৰ ভিডিঅ' এটা লৈ ল'লোঁ যিহেতু। চ' গান বাজি আছিলে আৰু চবেই ঝুমুৰ নাচি আছিলে, যিহেতু আদিবাসী বুলি ক'লে ঝুমুৰ নৃত্যটো খুব ধুনীয়া লাগে, আৰু তাকে ঝুমুৰ নৃত্য গোটেই লগৰকেইটা নাচি আছিলে। আৰু আমাৰ মাজত আছিলে জিতু দাও আহি গৈছিলে আমাৰ মাজত নাচিবলৈ, খুব ধুনীয়া লাগিলে, যেন ডাঙৰ মানুহ এটা থাকিলে খুব ভাল লাগে। আৰু ভোলা দাও আছিলে, আৰু নিকেশ আহি কৈছিলে যে মই ঝুমুৰ নাচিব নাজানো, তো মই এনেকুৱাই ফূৰ্তি কৰোঁ। চ' মই ভিডিঅ'টো তাৰ কাৰণে অলপ লৈ ল'লোঁ। সি খুব ধুনীয়া ফূৰ্তি কৰিছে আৰু খুব ধুনীয়াও নাচে আৰু খুব ধুনীয়া এনে আহিলে কেনেকুৱা লাগিলে আপোনালোকক? আমাকতো ভালে লাগিব। মোৰ ইউটিউব চেনেল আছে। খাই কেনেকুৱা লাগিলে আপোনালোকক? আপোনাক বহুত ভাল। আপোনাক কেনেকুৱা লাগিলে? দাদা বঢ়িয়া বাইদেউহঁতক লাগিলে লগ ন? পালোঁ, তো সুধিলোঁ কেনেকুৱা লাগিলে। দাদা বাইদেউ কৈছে খুব ধুনীয়া লাগিছে। চ' সেইটোৱে আৰু গোটেই